নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আসাম টিচি এডুকেশ্যনলৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 6ৰ অসমীয়া লেসন 5ৰ কুৱেশ্যন আনসাৰখিনি সকলোৱে ভালদৰে শুনি যাব আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থব যাতে আগলৈ এনেকুৱা ভিডিঅ' পাই থাকে আৰু সকলোৱে ভালকৈ পঢ়িব বুলি আশা কৰিলোঁ আৰু সকলোৱে যাতে চেনেলটোত এটা ছাবস্ক্ৰাইব দি চেনেলটো অতি সোনকালে বহুত আগুৱাই নিয়ে তাৰ আশা কৰি আজি ক্লাছটো আৰম্ভ কৰিছোঁ। চেপ্টাৰ 5 ৰিমঝিম বৰষুণ আহে। প্ৰশ্ন নম্বৰ 1 তলত দিয়া প্ৰশ্নসমূহৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ক ৰ'দত গছৰ সেউজীয়া পাতবোৰ কিদৰে থাকে? ক হাঁহি থাকে, খ দো খাই থাকে, গ নাচি থাকে, ঘ উফোন পাতি থাকে। উত্তৰটো হ'ব দো খাই থাকে। 2 নম্বৰ কবিয়ে কবিতাটোত কি গণিব নোৱাৰাৰ কথা কৈছে? উত্তৰ অপশ্যন হ'ব পানীৰ টোপ, খ ঘাঁহ বন, গ গীত, ঘ বিজুলী। উত্তৰটো হ'ব ক পানীৰ টোপ। প্ৰশ্ন 2 শব্দ অৰ্থ মিলাও আহা। শব্দ খাই দো অৰ্থ মূৰৰ বেঁকা হৈ মূৰ তল কৰি, বাহিৰলৈ বাজলৈ, উফুন্ধে ফাহে উপঙি। কুৱেশ্যন নম্বৰ 3 তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক কবিয়ে পথাৰ আৰু গছৰ সেউজীয়া পাতবোৰ ৰ'দত কেনেদৰে থাকে বুলি কৈছে? উত্তৰটো হ'ব কবিয়ে কৈছে যে ৰ'দত পথাৰ শুকাই থাকে আৰু গছৰ সেউজীয়া পাতবোৰ দো খাই থাকে। খ নম্বৰ কবিয়ে পানীৰ টোপালবোৰ কিয় গণি শেষ কৰিব নোৱাৰো বুলি কৈছে? উত্তৰ হ'ব কাৰণ বৰষুণৰ টোপালবোৰ ইমান বেছি যে গণি শেষ কৰিব নোৱাৰি। গ নম্বৰ কবিয়ে কি গীত শুনি ভাল পায়? উত্তৰ কবিয়ে ৰিমঝিম বৰষুণৰ শব্দৰ গীত শুনি ভাল পায়। খ নম্বৰ কবিতাটোত কোনে কোনে হাঁহে, উফোন পাতে আৰু চকুপানী টুকে বুলি কৈছে? উত্তৰ হ'ব বিজুলীয়ে হাঁহে, ডাৱৰে উফোন পাতে আৰু আকাশে চকুপানী টুকে বুলি কবিয়ে কৈছে। 9 নম্বৰ কবিয়ে কাগজৰ নাও কেতিয়া আৰু ক'ত মেলি দিয়ে? উত্তৰ বৰষুণ আঁতৰিলে কবিয়ে নিজৰাত কাগজৰ নাও মেলি দিয়ে। প্ৰথম চাওঁ কবিয়ে কোনে ক'ত আৰু কি হৈ ভাহে বুলি কৈছে? উত্তৰ কবিয়ে কৈছে যে নাওখনে ঢৌৱে ঢৌৱে নাচি নাচি নীলা আকাশত জুন্তি হৈ ভাহে। আজিৰ ক্লাছটোত ইমানখিনি আছিল। নেক্সট আৰু বাকী ক্লাছবোৰৰ কুৱেশ্যন এনচাৰ দিম। অৰ্থাৎ এতিয়া মই ক্লাছ 4, 5, 6ৰ দিছোঁ। ইয়াৰ পিছত মই 8, 9 সকলোৰে দিম আৰু ইয়াৰ পিছৰ যিখিনি লেচন আছে সকলোৰে কুৱেশ্যন এনচাৰ দি যাম। সকলোৱে ভালকৈ পঢ়িবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।